কাৰ্বি আংলং জিলা সমিতিয়ে ভুৱা ফাৰ্মাচীৰ ওপৰত আমি স্মাৰকপত্ৰ দিয়া হৈছে আৰু যিসমূহ ভুৱা ফাৰ্মাচী আছে অতি শীঘ্ৰে বন্ধ কৰিবলৈ আমি বোকাজান মহকুমাৰ অধিপতিক আমি অনুৰোধ জনাইছোঁ আৰু লগতে আমাৰ দাবী জনাইছোঁ। আমি 2005 চনত তথ্য জনাৰ অধিকাৰ আইনেদি তথ্য বিচাৰি আবেদন কৰিছিলোঁ। তথ্যসমূহ আমি পোৱা হৈছিলে বহুকেইটা ফাৰ্মাচী আপোনাৰ অনুজ্ঞাপত্ৰ অবিহনে তেওঁলোকে ফাৰ্মাচীসমূহ চলাই আছে আৰু মানুহৰ জীৱনৰ লগত তেওঁলোকে হেতালি খেলিছে। গতিকে অতি শীঘ্ৰে আমি বন্ধ কৰিবলৈ তেওঁলোকক দাবী জনাইছোঁ। আৰু আচলতে আপোনাৰ ইয়াত বোকাজান চাব ডিভিজন চাব গ'লে আপোনাৰ চানডে মাৰ্কেট, লাহৰীজান, আপোনাৰ বৰলেঙেৰী আৰু কাৰাগাঁও এনেকুৱা বহুকেইটা আপোনাৰ সৰিয়হজান বহুকেইটা অঞ্চলত ভুৱা ফাৰ্মাচী অনুজ্ঞাপত্ৰ অবিহনে ফাৰ্মাচীসমূহ চলাই আছে। এতিয়াও আমি কিছু ফাৰ্মাচী আপোনাৰ ডাক্তৰে যিসমূহ লিখি দিয়ে নিলিখাকৈ তেওঁলোকে কি কৰে ফাৰ্মাচীসমূহ বেদ থয় আৰু বহুতকেইটা আপোনাৰ ফাৰ্মাচী দৰৱ দিয়া হয় আৰু তেওঁলোকে আপোনাৰ মেট্ৰিকো পাছ কৰা নাই, আণ্ডাৰ মেট্ৰিক, আৰু তেওঁলোকে ভালকৈ আমি দৰৱ পাতিও তেওঁলোকে নাম নাজানে। সেইসমূহ ফাৰ্মাচীক আমি অতি শীঘ্ৰে বন্ধ কৰিবলৈ বোকাজান মহকুমাৰ অধিপতিৰ ওচৰত আমি স্মাৰকপত্ৰ দিয়া হৈছে। আমাক বোকাজান মহকুমাৰ অধিপতিয়ে অতি শীঘ্ৰে তেওঁলোকে যি ধৰণৰ তদন্ত কৰিব লাগে তদন্ত কৰি অতি শীঘ্ৰে তেওঁলোকে বন্ধ কৰিবলৈ আমাক আশ্বাস দিছে।